বন্যহস্তীৰ উপদ্ৰৱত এতিয়া আতংকৰ সৃষ্টি হৈছে নলবাৰীৰ উত্তৰাঞ্চলত। বিগত কিছু বছৰৰ পৰা ধৰি এই অঞ্চলটোত হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছিল। যোৱা বছৰ 4টা হাতী আহিছিল, এই অঞ্চলত কিছু উপদ্ৰৱ কৰিছিল। আৰু এই বছৰ কেইদিনমান পূৰ্বে 11টা হাতী আহি ইয়াত উপদ্ৰৱ কৰিছিল আৰু বন বিভাগে সেই 11টা হাতী খেদি পঠিয়াইছিল। কিন্তু কালি দেখিবলৈ পোৱা গ'ল হঠাৎ প্ৰায় 100টাতকৈও অধিক হাতী আহি ইয়াত উপদ্ৰৱ চলাইছে। মোৰ সহযোগী ৰাজুৱে দেখুৱাইছে ইয়াত ধাননি পথাৰত ইয়াত দেখাবলৈ পোৱা গৈছে হাতীৰ জাক। এয়া আঘোণ মাহৰ এই পকা ধান এতিয়া খেতিয়কে চপাবৰ সময়ত এতিয়া দেখিবলৈ পোৱা গৈছে শ শ হাতীৰ জাকে এই ধাননি পথাৰত উঠি এতিয়া খাস্তাং কৰি পেলাইছে, এফুলৰ পৰা তহিলং কৰি পেলাইছে এই পকা ধান। এয়া যে নলবাৰীৰ চেংনৈ খানাজান আদি অঞ্চলত এতিয়া এইদৰে হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। আৰু এই ফুলতুলিতে গাঁৱৰ এতিয়া গতি কৰিছে সেই বৃহৎ এই হাতীৰ জাকটো এতিয়া সেই গাঁৱৰ গতি কৰিছে আৰু গোটেই পকা ধান এফালৰ পৰা ঠাহি মুহি খাই গৈছে। আৰু বন বিভাগে আজি এই হাতী খেদিবলৈ প্ৰয়াস কৰিছিল যদিও আচলতে পাগলাদিয়া নদীৰ ফালৰ পৰা এতিয়া ওলোটা গাঁৱৰ পিনেহে গতি কৰিলে হাতীৰ জাকটো। মই এগৰাকী স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ। সমগ্ৰ অঞ্চলটোত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে। কেনেকুৱা কি ধৰণে আপোনালোকে আজিতো আৰু ৰাতি হ'লে আৰু এটা ভয়াৱহ পৰিৱেশ, কেনেকৈ আপোনালোকে সময় কটাইছে? দাদা আমাৰ কালি আমাৰ আগতে আজি 2 বছৰ আগতে 2টা হাতী আহিছিল। আমি গম পাওঁ 2টা হাতী আহিছিল, আমি পূজা কৰিছিলোঁ। ভাল হাতী বহুত দিন দেখা নাই, আমি দেখিছোঁ। তাৰপিছত আমাৰ আহিলে 5টা। এই 5টা যোৱাৰ পিছত আমাৰ খেদি দিলে, ফৰেষ্টাৰে খেদিলে, খেদি কেম্পৰ ঘাট পাৰ কৰি খেলে। তাৰপিছত আৰু নেক্সট ইহঁতে গুচি অহাৰ পিছত আৰু উলটি আহে, সেইটো গ'ল। তাৰপিছত 5টা খেদাৰ পিছত 11টা আহিল। 11টা অহাৰ পিছত 11টা খেদাৰ পিছত নেক্সট কালি 7টামান বজাত মোটামুটি ইয়ানে শুনি আছোঁ আমি ইয়াৰ মানুহটো বহুত দূৰৰ পৰা শুনিছোঁ যে 100ৰ বহুত অধিক হাতী যাই আছে, মঠাৰি যাই আছে। তেতিয়া আমাৰ মানে খুব ভয় লাগিছে। আমি বোলে কেনেকৈ কৰিম, আমি মানে 7টা বজাত আমাৰ এইখিনিত মানে আমাৰ ৰাতি টোপনি নাই, মানে ভয়। ইমান হাতী আহিছে, মানে খেদাৰ অৱস্থা নাই। আৰু আমাৰ জানে ইমান ক্ষতি কৰিছে ধানবিলাক, আপোনালোকে জানে এই ধান কাটিবৰ কি গাঁৱত এই যে খেতি পথাৰৰ ক্ষতি হ'ল, কি গাঁৱত এই ক্ষতি? আপোনাৰ প্ৰথম আপোনাৰ কেহৰা, তাৰপৰা বৰগোপা, তাৰপৰা আমাৰ চেংনৈ, জামতলা আৰু আমাৰ কটৰা সত্ৰ, খানাজান, সাতকটৰা, এইখিনি জেগাতে আমাৰ হাতীবিলাকে বোধহয় দখল কৰি আছে। আজি বন বিভাগে খেদিবলৈ প্ৰয়াস কৰিছিল, কিন্তু এতিয়া সন্ধিয়া সময়ত দেখিবলৈ পোৱা গ'ল গাঁৱৰ ভিতৰত প্ৰৱেশ কৰিলে। ৰাতি কেনেকুৱা এটা অৱস্থা হ'ব এতিয়া? ছাৰ, বন বিভাগে ইমান হাতী খেদিব নোৱাৰে। কিয় নোৱাৰে জানে? হাতী ডাঙৰ হাতী হ'লে খেদিব পাৰিলেহেঁতেন, কিন্তু সৰু সৰু পোৱালি আছে। আৰু ডাঙৰ হাতী খেদিব লগা হ'লে, হাতীকেইটা দাউৰিব লগা হ'লে নিশ্চয় পোৱালিটো গুৰকা পৰি যাব। সেইকাৰণে বোধহয় বন বিভাগে এইটো লোৱা নাই। আজি বন বিভাগে আছে, কিন্তু খেদাৰ এৰি শুনা নাই, এতিয়ালৈকে দেখাও নাই বা কোৱাও নাই, কিন্তু আছে, মঠাৰিত ৰখি আছে। এতিয়া গাঁওবাসীয়ে ৰাতি কি কৰিব? ৰাতি আমি পহৰা দিব লাগিব, কিয় আমাৰো জীৱনৰ হেৰিটা আছে। আৰু তেওঁলোকক মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। গোটেই অঞ্চলটো ত্ৰাসিত হৈ আছে বন্যহস্তী। আগতে এনেকুৱা কোনোদিনে হোৱা নাছিলে, এতিয়া দেখিবলৈ পোৱা গৈছে বিগত বছৰৰ পৰা এতিয়া বন্যহস্তী তাণ্ডৱ। আৰু কালিৰে পৰা হঠাৎ প্ৰায় 100টা হাতীৰ এটা জাক সমগ্ৰ অঞ্চলটো ত্ৰাসৰ সৃষ্টি কৰিছে, কি ক'ব? হয়, মই ক'ব বিচাৰোঁ যে বহু দিনৰ পৰা হাতীৰ উপদ্ৰৱ চলি আছে। আৰু দ্বিতীয়তে আমাৰ ফৰেষ্ট বিভাগৰ পৰাও আহিছে, আমাৰ পাব্লিকো আহিছে। কিন্তু পাব্লিকবিলাক এটা চাইডে গ'লে আকৌ হাতীবিলাক উল্টা চাইডে গুচি আহে। এতিয়া কোনো কণ্ট্ৰল ৰাখিব পৰা নাই। আকৌ নদীৰ পাৰে জংঘলৰ মাজত লৈ যাম বুলি ভাবিছিল অলপ আগতে। তাৰপিছত মানে আমাৰ পাব্লিকো অলপমান ডিষ্টাৰ্ব কৰিলে যে সকলোখিনি আহি কিনি মানে যোনফালৰ পৰা খেদি গৈ আছিল, আকৌ হাতী আহি কিনি উল্টা নেক্সট মানে গাঁৱৰ ফালে ধাননি ফালে